সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ ৰাজহ গাঁৱৰ যিসমূহ ঠাইত কেইদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল সেইবোৰ ঠাইত পুনৰাই আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। অন্যথা গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। সোণাপুৰৰ কচুতলীত উচ্ছেদৰ পাছতে বেদখল। জনজাতীয় আবেষ্টনীত প্ৰৱেশ বেদখলকাৰীৰ। সোণাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমি বেদখলমুক্ত কৰিলে চৰকাৰে। বেদখলকাৰীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানত স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। সোণাপুৰৰ উচ্ছেদক লৈ ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে কঠোৰ হাতেৰে উচ্ছেদ চলোৱাৰ পাছতো বেদখলকাৰীৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই। হঠাৎ আকৌ এঘৰ দুঘৰকৈ মানুহ আহিছে কচুতলীলৈ। এখন দুখন চালি দি থাকিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে স্পষ্টকৈ উলংঘা কৰিছে আইন। কচুতলীত সোণাপুৰৰ ৰাজচক্ৰ বিষয়া উপস্থিত হয়। মাইক যোগে প্ৰশাসনৰ লোকে ঘোষণা কৰে, উচ্ছেদ চলোৱা হৈছিল সেইবোৰ ঠাইত পুনৰাই আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। শীঘ্ৰেই আঁতৰি যাওক বেদখলকাৰী। হয়, আমি সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ গাঁৱত কেইদিনমান পূৰ্বে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু উচ্ছেদ অভিযান চলাওঁতে আমি মহামান্য উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে সেইমতে কৰা হৈছিলে। তাৰপাছত আজি তাৰ কিছুদিন পিছতে আকৌ আমি আজি দুদিনমান আগতে ছাৰ্ভে এটা কৰিলোঁ। তাৰপিছত দেখিলোঁ মানুহসকল কিছুমান মানুহ এতিয়াও গুচি যোৱা নাই। তেখেতসকলে আকৌ সেই উচ্ছেদিত জেগাতে টেণ্ট বা আৱাসগৃহ ইত্যাদি নতুনকৈ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু মহামান্য আদালতৰ ফালৰ পৰা ষ্টেটাছ কো মেইনটেইন কৰিব কোৱা হৈছে, দুইফালৰ পৰাই আমিও কোনো ধৰণৰ উচ্ছেদ অভিযান এতিয়া চলোৱা নাই আৰু তেখেতসকলেও যিহেতু ষ্টেটাছ কো দিছে তাত নতুনকৈ পুনৰাই গৃহ নিৰ্মাণ কৰিব নালাগে। গতিকে আজি আমি তেখেতসকলক এটা ঘোষণাৰ জৰিয়তে তেখেতসকলক আমি আজি এটা বাৰ্তা দিব বিচাৰিছোঁ, যিসকলে নতুনকৈ আৱাসগৃহ বা টেণ্ট ইত্যাদি নিৰ্মাণ কৰিছে তেখেতসকলে যাতে সেইবিলাক নকৰে আৰু নতুনকৈ নিৰ্মাণ কৰি লোৱা টেণ্টবিলাক যাতে আঁতৰাই লৈ যায়। অন্যথা তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ'ব। বেদখলকাৰীয়ে উচ্ছেদিত স্থানত পুনৰ থাকিবলৈ অহা কাৰ্য গভীৰ উদ্বেগজনক। স্থানীয় লোকে এই কাৰ্য দেখি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেদখলকাৰী পুনৰ অহাৰ আঁৰত কোন, সেইসকল লোকক চিনাক্ত কৰিব লাগে। তেওঁলোকে আহি আকৌ সেই নিজৰ ঘৰটোৰ ওচৰতে যিটো ঘৰ ভাঙিছিল তাৰ ওচৰত কম্বু পাতি আছে, কোনোবা মছজিদত আছে, মানে বিভিন্ন ধৰণে এনেকৈ কৰি আছে। আৰু আজি এতিয়া আমি গম পালোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, তাত আমাৰ সাংবাদিক বন্ধুসকল গৈছে। আজি আমাক ফোন কৰি কৈছে 10জনীয়া 20জনীয়া এটা গ্ৰুপ হৈ মানে 100 মিটাৰ দূৰে এনেকৈ জুম বান্ধি কথা পাতি আছে। এতিয়া সাধাৰণ নাগৰিকসকল গ'লে বা আমি গ'লে বা আপোনালোকৰ সাংবাদিক বন্ধুসকল গ'লে তেওঁলোকে ঘূৰি চায়। তেনেকৈ এইটো এটা নেকি যে তেওঁলোকে আকৌ কিবা এটেক কৰা সেই 12 তাৰিখৰ নিচিনা এটেক কৰাৰ মুডত আছে? নিশ্চয় ইয়াত কোনোবা জেহাদী শক্তি জড়িত হৈ থাকিব লাগিব। কাৰণ সেই যোৱা মানুহসকলক কোনে কি প্ৰৰোচনা দি তেওঁলোকে আকৌ পুনৰ ইয়াত মানে মাতি আনিছে? এটা সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা কৰি আছে নেকি ইয়াত? গতিকে নহ'ব। যিসকল দালাল ইয়াত মানে অৰিহণা যোগাই আছে তেওঁ অতি সোনকালে মানে এৰেষ্ট কৰিব লাগিব। এনেকুৱা চাৰ্ভিচ নহয় যে যোৱা মানুহবিলাকো ঘূৰি আহিব পাৰে, সেই মেছেজটো আমি কেতিয়াও দিব নিবিচাৰোঁ। গতিকে যোৱাকালি প্ৰশাসনে গৈ নিজেই তেওঁলোকক ইয়াৰ পৰা অতি শীঘ্ৰে এই স্থান ত্যাগ কৰিবৰ কাৰণে জাননী জাৰি কৰিছে তেওঁলোকে, কিন্তু প্ৰশাসনৰ কথাও তেওঁলোকে শুনা নাই। গতিকে প্ৰশাসনৰ কথা যেতিয়া নুশুনে প্ৰশাসনে নিশ্চয় তাৰ এটা বেলেগ ইনিচিয়েটিভ হয়তো ল'ব লাগিব। তাৰ কাৰণে জগৰীয়া কিন্তু তেওঁলোকে হ'ব, যিসকল মানুহে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, যিসকল তেওঁলোকৰ কাৰণে প্ৰবক্তা হয় তেওঁলোকৰ কথা কৈছে, তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বিভিন্ন কৌশল ৰচনা কৰিছে, এই মানুহবিলাকে কিন্তু ৰেছপঞ্চিবল হ'ব। চৰকাৰৰ নিৰ্দেশক অমান্য কৰি বাৰে বাৰে বেদখল কৰিবলৈ অহা এই লোকসকলক শীঘ্ৰেই সেই স্থান ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশ তেওঁলোকে মানিবনে? গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। কাৰ সাহসত পুনৰ উচ্ছেদিত স্থানত থাকিবলৈ উভতি আহিছে এইসকল লোক? সোণাপুৰৰ পৰা দীপু বৰদলৈ, NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।